নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম তুলসীৰ গুৰিত জল অৰ্পণ কৰোঁতে কওক এই এটা শব্দ, ৰোগ খোক দূৰ হ'ব, হাজাৰ গুণ সমৃদ্ধিৰ আশীৰ্বাদ পাব। গতিকে বন্ধুসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? ভালে থাকক, সুস্থ থাকক আৰু প্ৰত্যেক দিনৰ দৰে এই চেনেলৰ ভিডিঅ'বোৰ উপভোগ কৰি থাকক। বন্ধুসকল, আজিৰ ভিডিঅ'টো কিন্তু খুবেই গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষ পৰ্যন্ত চাই গৈ থাকক। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, হিন্দু ধৰ্মত এই তুলসীৰ বিশেষ মহত্ব আছে। শাস্ত্ৰৰ অনুযায়ী তুলসীৰ পাত আৰু গছ হ'ল খুবেই পবিত্ৰ। বিভিন্ন পূজা অৰ্চনা ও শুভ কাৰ্য তুলসীৰ অবিহনে সম্পূৰ্ণ নহয়। কিন্তু ভগৱান গণেশ আৰু মহাদেৱ শিৱৰ পূজাত তুলসীক বৰ্জিত মানা হয়। শাস্ত্ৰৰ মতে প্ৰতিদিনে তুলসীৰ দৰ্শন কৰিলে সমস্ত পাপৰ পৰা মুক্তি পোৱা যায়। এই তুলসীৰ যিদৰে আছে অলৌকিক গুণ, ঠিক সেইদৰে ইয়াৰ আছে অনেক ঔষধি গুণ। এই তুলসীৰ পাত চৰ্দি কাহৰ বাবে মহা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও ঘৰত তুলসী গছ থাকিলে কিছু নীতি নিয়ম পালন কৰিলে দৰিদ্ৰতা দূৰ হয় আৰু সংসাৰলৈ সুখ আৰু শান্তি আহে। গতিকে ইয়াৰ বিষয়ে বিস্তাৰিত জানিবলৈ হ'লে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই গৈ থাকক আৰু কমেণ্টত শুদ্ধ মনে লিখক ওম সুপ্ৰভাই নমঃ বা জয় মা তুলসী। এতিয়া আহক মূল পৰ্বলৈ। বন্ধুসকল, প্ৰাচীন শাস্ত্ৰৰ অনুসাৰে যিখন ঘৰত তুলসী থাকে আৰু বিধিপূৰ্বক তুলসীৰ তলত জল অৰ্পণ ও পূজা কৰা হৈ থাকে, সেই ঘৰত মৃত্যুৰ দেৱতা যমৰাজেও প্ৰৱেশ কৰাত বাধা পায়। ঘৰত তুলসী গছ থাকিলে আৰু সেই গছৰ মূল যিমানেই বিস্তাৰিত হয় সিমানেই বিস্তাৰিত হয় পুণ্য লাভ। তুলসীৰ পাতেৰে ভগৱান নাৰায়ণৰ পূজা কৰিলে সমস্ত জীৱনৰ পাপ নষ্ট হয়। লগতে ঘৰৰ যি স্থানলৈ তুলসীৰ গোন্ধযুক্ত বায়ু প্ৰবাহিত হয় সেই দিশ পবিত্ৰ হয়। তুলসীৰ পাত ও ফুল ভগৱান বিষ্ণুক অৰ্পণ কৰিলে মুখ্য লাভ হয়। পূৰ্বজন্মৰ কিলেশ ভোগ কৰিব লগা নহয়। নৰ্মদা আৰু গোদাবৰী নদীত স্নান কৰিলে যি পুণ্য লাভ হয় সেই পুণ্য তুলসী পূজা কৰিলে পায়। বাস্তুশাস্ত্ৰৰ মতে ঘৰত বা বাৰাণ্ডাত তুলসী ৰাখিলে তাক উত্তৰ পূব দিশত ৰাখিব লাগে। ইয়াৰ ফলত সংসাৰত সুখ শান্তি আহে। দৰিদ্ৰতাৰ পৰা মুক্তি পাবলৈ আৰু ঘৰত সুখ শান্তি বৃদ্ধি কৰাৰ বাবে আপোনাৰ ঘৰৰ তুলসীৰ জোপাৰ তলত এটা শালিগ্ৰাম শিল ৰাখক। শালিগ্ৰাম শিলক ভগৱান বিষ্ণুৰ স্বৰূপ হিচাপে মানা হয়। যিখন ঘৰত তুলসীৰ লগত এই শালিগ্ৰাম শিল থাকে সেই ঘৰত দৰিদ্ৰতাই কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। শাস্ত্ৰত উল্লেখ আছে যে যদি এবাৰ হ'লেও শালিগ্ৰাম শিল স্পৰ্শ কৰা হয় তেন্তে পূৰ্বজন্মত কৰা সকলো পাপ ধ্বংস হৈ যায়। আৰ্থিক সচ্ছলতা লাভৰ বাবে প্ৰতিদিনে তুলসীৰ তলত জল নিবেদন কৰক আৰু তুলসী গুৰিত জল নিবেদন কৰাৰ সময়ত এই মন্ত্ৰটি জপ কৰিব। মন্ত্ৰটি হৈছে মহাপ্ৰসাদ জননী সৰ্বসৌভাগ্য বৰ্ধিনী আধি ব্যাধি হৰা নিত্যং তুলসীত্বং নমস্তুতি। বন্ধুসকল, এইটো বিশ্বাস কৰা হয় যে নিয়মিত তুলসীৰ তলত জল অৰ্পণ কৰিলে গৃহস্থৰ অৰ্থৰ অভাৱ নহয় আৰু তুলসীত জল অৰ্পণ কৰাৰ সময়ত এই মন্ত্ৰটি জপ কৰিলে হাজাৰ গুণ বেছি সমৃদ্ধিৰ আশীৰ্বাদ লাভ হয় আৰু ৰোগ খোক অসুস্থতা আদিৰ পৰাও মুক্তি পোৱা যায়। গতিকে মন্ত্ৰটি আকৌ এবাৰ কৈছোঁ আৰু লিখি দিয়া হৈছে, চাই লওক। মহাপ্ৰসাদ জননী সৌভাগ্য বৰ্ধিনী আধি ব্যাধি হৰা নিত্যং তুলসীত্বং নমস্তুতি। বন্ধুসকল, ইয়াৰ লগতে মনত ৰাখিব কেতিয়াও সন্ধিয়াৰ সময়ত তুলসীৰ পাত নুতুলিব, কাৰণ তুলসীৰ পাত তোলাৰো এটা নিৰ্দিষ্ট সময় আছে। কেতিয়াও তুলসীৰ আশে পাশে লেতেৰা বস্তু বা ঘৰ মোচা খটা বা ঝাৰু আদি নাৰাখিব। মৰি যোৱা তুলসী গছ কেতিয়াও ঘৰত নাৰাখিব। সেই গছ নদী পুখুৰী বা সৰোবৰত সন্মান সহকাৰে বিসৰ্জন দি আহিব আৰু সেই ঠাইত নতুন তুলসীৰ পুলি লগাওক। তুলসী কেতিয়াও কিটচেন বা বাথৰুমৰ ওচৰত নাৰাখিব। তুলসীত দেওবাৰে আৰু একাদশীত জল নিবেদন নকৰিব। বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টিৰ মূল বিষয়সমূহ। আজিলৈ ইমানতেই ৰাখিছোঁ। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ আহিছোঁ, আকৌ লগ পাম। ধন্যবাদ।